असम के जखलाबंदा में कुछ निर्दयी लोगों द्वारा पत्थर के हमले में घायल बाघिन की हालत में थोड़ा सुधार हुआ है। हमले में उसकी आंखों पर गंभीर चोटें आई थीं, जिसके कारण उसके दोनों आंखों की रोशनी भी जाने की आशंका है। वर्तमान में बाघिन का काजीरंगा के वन्य जीव बचाव और पुनर्वास केंद्र में उपचार चल रहा है। बाघिन की बाईं आंख के ठीक होने की उम्मीद है, लेकिन डॉक्टरों को संदेह है कि उसकी दाहिनी आंख कहां तक अच्छी हो पाएगी। वर्तमान में बाघिन स्वस्थ है, लेकिन भोजन के त्यागने के कारण कमजोर हो गई है। वन विभाग तय करेगा कि उपचार पूरा होने के बाद मादा बाघ को जंगल में छोड़ा जाए कि नहीं। पुलिस अब तक बाघ पर हमले में शामिल 8 लोगों को गिरफ्तार कर चुकी है। আজি मैं भास्कर चौधरीर आमंत्रण मते ইয়ালৈ मोर लगत डाक्टर যদুমণি কছাৰী এছিষ্টেণ্ট প্ৰফেচাৰ চাৰ্জাৰী তেখেতসকলে আমি দুয়ো আহি তাত সংজ্ঞাহীন কৰিলোঁ। সংজ্ঞাহীন কৰাৰ পিছত চকু দুটা পৰীক্ষা কৰিলোঁ। পৰীক্ষা কৰোঁতে দেখিলোঁ যে দুইটা চকুতে আঘাত হৈছে, কিন্তু যিটো সোঁ চকুত যিটো আঘাত হৈছে তাত এটা ফুটা হৈ গৈছে, আৰু সেইটো এতিয়া আমি আলচাৰ বুলিয়ে কৈছোঁ সেইটো। আৰু ভিতৰৰ ফালে দেখিছোঁ তাৰ দৃষ্টিশক্তি বোধহয় তাৰ ঘূৰি নাহিব, কাৰণ ভিতৰৰ ৰেটিনা পৰ্যন্ত তাৰ কিছুমান ইনজুৰি দেখিছোঁ। তথাপি মই চকুৰ ভিতৰত কিছুমান ইনজেকশ্যন প্ৰয়োগ কৰিছোঁ তাৰ ভাল হোৱাৰ কাৰণে। নাজানো এতিয়া কিমানখিনি ঘূৰি আহিব, কিন্তু মই সেইটোৰ খুব ভাল অৱস্থা দেখা নাই। কিন্তু বাওঁ চকুটোৰ ক্ষেত্ৰত দেখিছোঁ যে তাৰ পিউপিলাৰী ৰিফ্লেক্স ঠিকে আছে, ৰেটিনাৰ ফাংচন ঠিকে আছে, মাত্ৰ তাৰ কনজাংটিভত বহুত ব্লিডিং হৈছে। সেইকাৰণে মই এটা ভিতৰত ইনজেকশ্যন দিছোঁ, আৰু সেইটো 3-4 দিনমানৰ ভিতৰতে শুকাই নোহোৱা হৈ যাব লাগে। গতিকে এটা চকুতে দেখি থাকিব, আনটোতে নেদেখিলেও হয়তো ভৱিষ্যতে আমি তাক বনলৈ ঘূৰাই পঠাব নোৱাৰিম, সেইটো আমাৰ ফৰেষ্ট বিভাগে নিৰ্ধাৰণ কৰিব তেওঁলোকে পঠাবনে নাই, কিন্তু বোধহয় আমি নোৱাৰিম পঠাবলৈ। কিন্তু সি সুস্থ হৈ উঠিব চকুৰ ফালৰ পৰা। আমি দেখিছিলোঁ যে তাৰ খোৱা লোৱাটোতো কমি গৈছে, গতিকে আমি যথেষ্ট পৰিমাণে আজি চেলাইন ইনজেকশ্যন কৰিছোঁ। চেলাইন ইনজেকশ্যন কৰাৰ পিছতে দেখিছোঁ যে এই উঠি বহিছে, গতিকে সেইটো এটা ভাল লক্ষণ। বৰ্তমানেও সি আমাৰ কাৰণে ক্ৰিটিকেল, কাৰণ সি সম্পূৰ্ণ যেতিয়ালৈকে সুস্থ নহয়, চকুৰে পুৰাকৈ দেখা নাপায়, তেতিয়ালৈকে আমাৰ ইয়াতে থাকিব আৰু চিকিৎসা চলি থাকিব। আৰু বন বিভাগৰ তৰফৰ পৰা আমাৰ চিকিৎসাৰ শেষত সি যেতিয়া সুস্থ হৈ উঠিব, তেতিয়া তাক ক'ত পঠিওৱা হয় সেইটো বন বিভাগে ডিচাইড কৰিব। জন্তু এটাক যদি ইটা আৰু পাথৰেদি মাৰি দিয়ে, সি মৰিব বুলি এইটো এৱাৰনেছ কৰাৰ দৰকাৰ নাই। মানুহবোৰে এৱেৰ যে জন্তুটো আমি যদি ইটা মাৰি দিওঁ মৰি থাকিব, আৰু জন্তুটো বাঘ সেইটোও এৱেৰ। আৰু বাঘৰ বৰ্তমান ভাৰতবৰ্ষত অৱস্থা চবেই জানে, আমাৰ নেশ্যনেল এনিমেল। গতিকে সেইটোক মাৰিলে কি হ'ব, সেইটো মোৰ মতেদি হয়তো আমি এৱাৰনেছ কৰাতকৈ অলপ হয়তো ল' এণ্ড অৰ্ডাৰ বা ল' এনফৰ্চমেণ্ট কৰিলেহে এইবিলাক কমি যাব।